এইটো ভিডিঅ'ত আলোচনা কৰিম SSLC 2026 বৰ্ষত যিবোৰ ছাত্ৰই ফেইল কৰিবা সেইসকলে কেইটা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা ইয়াৰ বিষয়ে আলোচনা কৰিম আৰু কিমান পালে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা অৰ্থাৎ গতিকে তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিবা এইটো ভিডিঅ' তোমালোকৰ 100% কামত আহিব আৰু এটা আলোচনা কৰিম তোমালোকৰ গ্ৰেছ মাৰ্ক কেইটা ছাবজেক্টত দিয়ে এইটো ভিডিঅ'তে মই তোমালোকক দেখুৱাই দিম তোমালোকৰ সন্মুখত মই এটা নটিফিকেশ্যন দেখুৱাই আছোঁ এইটো চোৱা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 বৰ্ষ এইটো অফিচিয়েল নটিফিকেশ্যন আছিল 2025 বৰ্ষত গতিকে চোৱা ইয়াত দি আছে চোৱা তোমালোকে যদি মেট্ৰিক পৰীক্ষাত কোনোবাই ফেইল কৰিছা ধৰা এতিয়া সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰিছে অৰ্থাৎ ইয়াত কৈছে চোৱা মেক্সিমাম 3টা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব ইয়াত নিশ্চয় দেখা পাইছা 3টা ছাবজেক্ট হ'ব ফেইল হ'লে সি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব এটাত ফেইল হ'লে দিব পাৰিব দুটাত ফেইল হ'লে দিব পাৰিব তিনিটাত ফেইল হ'লেও সি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব আৰু এটা ডাঙৰ কথা হ'ল এটা দুটা তিনিটাত ফেইল হ'লে যেন সি দিব পাৰিব এনেকুৱা কোনো কথা নাই যদি সেই ছাত্ৰজনে টোটেল মাৰ্ক যদি 170কৈ যদি কম পায় তেতিয়া সেইজন ছাত্ৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব সি পৰৱৰ্তী বছৰত অৰ্থাৎ তাৰ পিছৰ ইয়াৰত আকৌ নতুনকৈ মেট্ৰিক পৰীক্ষা সি দিব লাগিব 6টা ছাবজেক্টৰ ৰেগুলাৰ ষ্টুডেণ্টৰ নিচিনা দিব লাগিব গতিকে টোটেল নাম্বাৰ তোমালোকে কিমান পাব লাগিব এইটো ধুনীয়াকৈ মনত ৰাখিবা 170তকৈ বেছি পাব লাগিব অৰ্থাৎ 170 পালেও দিব পাৰিবা বেছি পালেও কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা আৰু মেক্সিমাম 3টা ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা আৰু কম্পাৰ্টমেণ্টেল এক্সাম অনলি 45 মাৰ্কৰে হ'ব এইটো ধুনীয়াকৈ মনত ৰাখিবা যদি তুমি প্ৰেক্টিকেল থকা ছাবজেক্টত ফেইল কৰা তেতিয়াহ'লে 45ৰ এক্সাম দিব লাগিব ধৰা তুমি ছায়েন্সত ফেইল কৰিছা তোমাৰ MCQ এক্সাম নহ'ব অনলি তোমালোকৰ কি হ'ব থিয়ৰী এক্সামটো হ'ব থিয়ৰী এক্সামৰ কিমান হ'ব 45ৰ হ'ব অৰ্থাৎ 45ৰ পৰা তুমি 14 পাবই লাগিব তেতিয়া তুমি কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিবা আৰু যদি কোনোবাই ছাত্ৰই যদি MCQত ফেইল কৰে কোনো এটা ছাবজেক্টত তেতিয়া সেইজন ছাত্ৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব সি পৰৱৰ্তী ইয়াৰত নেক্সট ইয়াৰত সি কি কৰিব লাগিব আকৌ 6টা ছাবজেক্টত পৰীক্ষা দিব লাগিব গতিকে তোমালোকে এইখিনিৰ পৰা এটা বস্তু বুজি পাইছা গতিকে কম্পাৰ্টমেণ্টেল এক্সামটো সকলোৱে দিব নোৱাৰিব যদি MCQত ফেইল কৰা তেতিয়া তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা পৰৱৰ্তী ইয়াৰত গোটেইখিনি ছাবজেক্টৰ এক্সাম দিব লাগিব আৰু টোটেল মাৰ্ক কিমান 170 পাবই লাগিব 170 পালেহে তুমি কম্পাৰ্টমেণ্টেল এক্সামত বহিব পাৰিবা আৰু কোনোবাই ছাত্ৰই যদি আছামিজত ফেইল কৰে বা ইংলিছত ফেইল কৰে আছামিজত প্ৰেক্টিকেল নাই গতিকে আছামিজত ফেইল কৰিলে সি 100 মাৰ্কৰ পৰীক্ষা দিব লাগিব আৰু 100 মাৰ্কৰ পৰা সি 30 পাব লাগিব নিশ্চয় তোমালোকে এইখিনি ধৰিব পাৰিছা